মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে আছা। আৰু যোৱাকালি যিখন পেপাৰ হৈ গৈছে মেজৰ তোমালোকৰ C3 সকলোৰে ভাল হৈছে বুলি আশা কৰিছোঁ। আৰু মই তোমালোকক অনুৰোধ ক্ৰমে বিভিন্ন পেপাৰৰ ওপৰত চেম্পুল পেপাৰ বনাই দিছিলোঁ। পলিটিকেল ছায়েন্সৰ C3 পেপাৰ এখন মই যেনে তেনে কেইটামান কুৱেশ্যন চুজ কৰি পেপাৰ আকাৰে বনাব নোৱাৰিলোঁ, তোমালোকক কেইটামান দিছিলোঁ আৰু লগতে এখন পেপাৰ দিছিলোঁ। তোমালোকৰ কেনেকুৱা ধৰণৰ লাভ হ'ল নহ'ল মই নাজানো, তোমালোকে জনাবাচোন। কিবা হ'লেও অলপ হ'লেও তোমালোকৰ মোৰ ভিডিঅ' চাই কিবা সহায় হ'লনে। এতিয়াও তোমালোকৰ কেইবাজনেও অনুৰোধ কৰি আছা C4ৰ ওপৰতো এটা ভিডিঅ' দিবৰ কাৰণে, গতিকে তোমালোকৰ অনুৰোধ ৰক্ষা কৰিয়ে মই পুনৰ C4ৰ ক্লাছিকেল পলিটিকেল ফিল'চফি ধ্ৰুপদী ৰাজনৈতিক দৰ্শনৰ ওপৰত এটা ভিডিঅ' আগবঢ়াবলৈ লৈছোঁ। আৰু আগতে কোৱাৰ দৰে এইবাৰো মই কওঁ, যিকেইটা কুৱেশ্যন দিছোঁ এজে হ'ল এইকেইটা কুৱেশ্যনে যে মই আহিব তোমালোকক কনফাৰ্মলি ক'ব নোৱাৰোঁ, কাৰণ ইমান দীঘল চিলেবাছ এখনৰ পৰা কমন কুৱেশ্যন চিলেক্ট কৰি দিয়াটো বহুত দিগদাৰী আছে। হ'লেও কিন্তু কিছুমান দুই এটা কুৱেশ্যন তোমালোকৰ মিলি যাব পাৰে, সেইটো হ'ব। আৰু চিলেবাছ ৱাইজ বস্তুখিনি পঢ়িবা, আৰু মডেলটো কি অলৰেডি তোমালোকে কালি গম পাইছে পৰীক্ষাটো দি, আৰু সেই একজেক্ট সেই মডেলতে মই কুৱেশ্যনখিনি তোমালোকক কাটি দিছোঁ। এতিয়া যিখন তোমালোকৰ ক্লাছিকেল পলিটিকেল ফিল'চফিৰ ধ্ৰুপদী ৰাজনৈতিক দৰ্শন, এইখনৰ তোমালোকৰ 5টা ইউনিট আছে। আৰু লগতে মই আকৌ কওঁ যে মই অকলেই কৰা নাই, মই বিষয় শিক্ষকৰ লগতো কিন্তু কনচাল্ট কৰি লৈছোঁ, সেইটো কথা মই পুনৰবাৰ কৈ দিছোঁ। এতিয়া তোমালোকৰ চোৱা, যিহেতু 6টা 1 নম্বৰীয়া কুৱেশ্যন আহিছে, সেইকাৰণে ময়ো 6টা 1 নম্বৰীয়া কুৱেশ্যনেই দিছোঁ। আৰু ডেফিনেটলি 1 নম্বৰীয়া 6টা কুৱেশ্যনেই আহিব তোমালোকে অলৰেডি পেপাৰ C3 দিলাই তোমালোকে। এনেকুৱা ধৰণৰ কিছুমান কোটেশ্যন আহিব পাৰে, কিন্তু বহুত আছে কিতাপত, সেইখিনি তোমালোকে পঢ়ি যাবা। লাইন বাই লাইন যেতিয়া পঢ়ি যাবা, কোনোবা এটা বস্তু তোমালোকৰ কমন পৰিব এনেও। I know is that I am not a Marxist। এই বাক্যটো কোনে কৈছিলে? এই বাক্যটো কৈছিলে কাৰ্ল মাৰ্কছে। গতিকে এনেকুৱা ধৰণৰ কোটেশ্যন উঠাই দিব পাৰে। দ্য পলিটিকেল থিয়ৰী অফ পজেচিভ ইণ্ডিভিজুৱেলিজম। গতিকে এনেকুৱা ধৰণৰ গ্ৰন্থখন কোনে লিখিছিলে? এনেকুৱা গ্ৰন্থ তোমালোকৰ কিতাপত বহুত আছে। যিকোনো এখন গ্ৰন্থৰ নাম দি দিব, গ্ৰন্থখন কোনে লিখিছিলে বুলি লিখিবলৈ আহিব পাৰে কুৱেশ্যন। C.B. মেকফাৰ্চন। প্লেটোৰ শিক্ষা দৰ্শনৰ নিৰ্ধাৰণ কৰা হৈছে প্ৰথম পৰ্যায়, দ্বিতীয় পৰ্যায় আৰু তৃতীয় পৰ্যায়। আৰু প্লেটোৰ যিটো তোমালোকৰ শিক্ষা দৰ্শনটো প্ৰধানকৈ 3টা ষ্টেজত ভাগ কৰিছে, আৰু ইয়াৰে 2টা মেইন ভাগ আছে। তোমালোকে যিটো ডিটেইলছ পঢ়িলে গম পাবাই, গতিকে এনেকুৱা ধৰণে দিলে অপশ্যন ৱাইজ কুৱেশ্যনখিনি কৰিবা। আৰু হবছে ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজত পাৰ্থক্য আনিছিল, সেইটো হয়, হবছ আৰু ৰাষ্ট্ৰ আৰু পাৰ্থক্য আনিছিলে। গতিকে এইটো যিটো তোমালোকৰ ষ্টেটমেণ্ট দিছে, সেই ষ্টেটমেণ্টটো ট্ৰু হ'ব। তাৰপাছত দ্য বেচিছ অফ গভৰ্ণমেণ্ট একৰ্ডিং টু ল, পাৱাৰ, ফ'ৰ্চ এণ্ড চেঞ্চ। এইটো পাৱাৰৰ ওপৰতে হ'ব, যিহেতু গভৰ্ণমেণ্ট তোমালোকক লাগিবই। তাৰপাছত দ্য কনচেপ্ট অফ লিগেল ছ'ভাৰজিনিটি ৱাজ গিভেন বাই, এইটো কোনে প্ৰথমে উলিয়াইছিলে? এইটো হবছে উলিয়াইছিলে। একৰ্ডিং টু প্লেটো দ্য পপুলেশ্যন অফ এন আইডিয়েল ষ্টেট শ্বুড বি 5040। গতিকে একেধৰণে কিবা এটাও দিয়া আছে, এইটো শুদ্ধটো হৈছে 5040। গতিকে এইখিনি এনেকুৱা ধৰণৰ কেইটামান মই চিলেক্টেড তোমালোকক 1 নম্বৰীয়া কুৱেশ্যন দিলোঁ, তোমালোকে চাবা। ইয়াৰ ভিতৰত 1টা 2টা পৰি যাব পাৰে কমত, বা নপৰিলেও তোমালোকে এনেকুৱা টাইপৰে কিছুমান কুৱেশ্যন তোমালোকৰ কিতাপৰ পিছফালে দিয়া আছে, সেইখিনি গোটেইখিনি চাবা। তেতিয়া তোমালোকৰ কোনোবা এটা কুৱেশ্যন কমন পৰিব তেনেকুৱাবোৰ। বাকী যিহেতু তোমালোকে গম পাইছে, তোমালোকে 5টা শ্বৰ্ট নোট লিখিবলৈ আহিছে, 3x4, 3 নম্বৰকৈ 4টা লিখিব আহিছে। এতিয়া তোমালোকৰ যিহেতু 5টা ইউনিট আছে, গতিকে মই 5টাই দি দিছোঁ। গতিকে 5টাৰ ভিতৰত তোমালোকে 4টা কৰিলেই হ'ব, বা 4টা তোমালোকক 4 হ'লেও কৈ দিব পাৰে, কিন্তু মই কালি দিয়া মডেলতে তোমালোকক পেপাৰখন ছেট কৰি দিছোঁ। সেইটো কোনো কথা নাই, মাৰ্কছটো অকণ ইফাল সিফাল হ'ব, কিন্তু কনফাৰ্ম তোমালোকে 4টা, এতিয়া যদি 5টা হয় 5টা তোমালোকক শ্বৰ্ট নোট লিখিবলৈ দিবও পাৰে বা নিদিবও পাৰে, 4টাও দিব পাৰে, সেইটোৰ লগত কথা নাই। গতিকে এনেকৈ প্ৰতিটো ইউনিটৰে এটা এটা কিন্তু এনেকৈ তোমালোকক শ্বৰ্ট নোট লিখিবলৈ দিব। গতিকে প্ৰতিটো ইউনিটৰ পৰা চিলেক্ট কৰি মই কেইটামান তোমালোকক দিছোঁ। মনোবৈজ্ঞানিকমূলক দৃষ্টিভংগী সম্পৰ্কে চমুকৈ লিখা, ৰাইট এ শ্বৰ্ট নোট এবাউট চাইক'লজিকেল এপ্ৰ'চ, এৰিষ্টটলৰ আদৰ্শ ৰাষ্ট্ৰৰ ধাৰণাৰ ওপৰত চমুকৈ লিখা, মেকিয়াভেলিৰ জীৱনৰ সম্পৰ্কে চমুকৈ লিখা, হবছৰ 4টা ৰাজনৈতিক অৱদানৰ বিষয়ে লিখা, লোকৰ ব্যক্তিগত স্বাধীনতা সম্পৰ্কে চমুকৈ লিখা। গতিকে যিমান মাৰ্কছ দিছে সিমানৰ ওপৰত নিৰ্ভৰ কৰি লিখিবা। যিহেতু 2 ঘণ্টা সময়, তোমালোকে কালি পেপাৰ দি গম পাইছে সময়টো যে অলপ দৌৰা দৌৰি লাগে, টনাটনি হয়। গতিকে সেইকাৰণে য'ত মাৰ্কছটো বেছি থাকে, যিটো কুৱেশ্যন, সেইখিনি বেছিকৈ বহলাই লিখিবা, আৰু য'ত কমকৈ থাকে তেনেকৈ কমাই লিখিবা। ঠিক এতিয়া 5টা ইউনিট হোৱাৰ কাৰণে 5টা লং কুৱেশ্যন আহিব। এতিয়া মৌলিক সৃষ্টি বা গ্ৰন্থ ব্যাখ্যাৰ মাৰ্ক্সীয় দৃষ্টিভংগীত সমালোচনাত্মক আলোচনা আগবঢ়োৱা, বা একাত্মবাদী দৃষ্টিভংগী বুলিলে কি বুজা, সমালোচনাত্মক আলোচনা
আগবঢ়োৱা গ্ৰন্থৰ ব্যাখ্যাত একাত্মকবাদী দৃষ্টিভংগীটোৰ বিষয়ে লিখা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। প্লেটোৰ সাম্যবাদী তত্ত্বৰ ধাৰণাটো সমালোচনাত্মক আলোচনা কৰা, আধুনিক সাম্যবাদৰ লগত ইয়াৰ পাৰ্থক্য লিখা, এৰিষ্টটলৰ নাগৰিকত্বৰ ধাৰণাটোৰ মূল্যায়ন কৰা আৰু ব্যাখ্যা আগবঢ়োৱা এনেকুৱা ধৰণে তোমালোকৰ ইউনিট ৱাইজ কুৱেশ্যন আহিব পাৰে। আৰু মই কেইটামান কুৱেশ্যন তোমালোকক চিলেক্ট কৰি দিছোঁ। মেকিয়াভেলিৰ ৰাজনৈতিক চিন্তাধাৰাৰ ওপৰত আলোচনা কৰা, বৰ্তমান ইয়াৰ প্ৰাসংগিকতা আছেনে? মেকিয়াভেলিৰ মতে এজন শাসনৰ অন্যতম গুণাৱলী সম্পৰ্কে লিখা, আধুনিক প্ৰশাসনৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ হ'বনে? হবছৰ প্ৰকৃতি ৰাজ্যৰ ধাৰণাটো ব্যাখ্যা কৰা, আগবঢ়োৱা আৰু শক্তিশালী ৰাষ্ট্ৰৰ প্ৰতিষ্ঠাত তেওঁৰ যুক্তিসমূহ আলোচনা কৰা, হবছৰ সাৰ্বভৌমত্ব ধাৰণাসমূহৰ মূল বৈশিষ্ট্যসমূহ আলোচনা কৰা, ডেছক্ৰাইব দ্য ভেৰিয়াছ কেৰেক্টাৰিষ্টিক্স অফ হোপছ কনচেপ্ট অফ সোভাৰজিনিটি, লোকৰ সামাজিক চুক্তি তত্ত্বৰ ব্যাখ্যা কৰি ইয়াৰ মূল্যায়ন দিয়া, এক্সপ্লেইন দ্য ইভালুৱেট ছ'চিয়েল কণ্ট্ৰেক্ট থিয়ৰী অফ লোক, বা তোমালোকৰ আকৌ দিব পাৰে সম্পত্তিৰ সম্পৰ্কত লোকৰ ধাৰণা লিখা। গতিকে চিলেবাছত তোমালোকৰ টপিক ৱাইজ যিখিনি কুৱেশ্যন এনচাৰ আছে তাৰ ভিতৰতেই কুৱেশ্যন এনচাৰ আহিব, বেলেগৰ নাহে। গতিকে ভালকৈ পঢ়া। এনেকুৱা ধৰণে মই এখন পেপাৰ তোমালোকক ইউনিট ৱাইজ বনাই দিলোঁ। আৰু লগতে তোমালোকক বিষয় শিক্ষকে চাগে তোমালোকক কৈছে যে যিহেতু এখন CBCS কোৰ্চৰ তোমালোকৰ কোৰ 11 যিখন পেপাৰ আছিলে CBCSৰ একেখন পেপাৰে তোমালোকৰো হয়। গতিকে দুখন পেপাৰ মই পাইছোঁ। এই পেপাৰ দুখন তোমালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ। এখন 2022 চনৰ C11 পেপাৰ পলিটিকেল চায়েন্সৰ অলৰেডি হৈ গৈছে। এই পেপাৰবোৰ কিন্তু অলপ তোমালোকে ফ'ল' কৰিবা, পঢ়ি যাবা, কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যন অলপ অহাৰ চান্স থাকে। কাৰণ এক্সামিনাৰে পৰীক্ষকে যেতিয়া যিজনে কুৱেশ্যন পেপাৰ ছেট কৰিব তেওঁ এনেকুৱা ধৰণৰ কুৱেশ্যনৰ অলপ আইডিয়া লোৱাটো মানে সম্ভাৱনীয়তা থাকে। এই কুৱেশ্যনবোৰ সম্পূৰ্ণ ছল্ভ কৰিবা, গোটেই কুৱেশ্যনবোৰ তোমালোকে কৰিবলৈ চেষ্টা কৰিবা। এইখন 22 চনৰ পেপাৰ আৰু এইখন 23 চনৰ পেপাৰ। গতিকে দুইখন পেপাৰ মই তোমালোকৰ মাজত দাঙি ধৰিছোঁ। দুই এটা কুৱেশ্যন মই দিওঁতে চাগে মিলিও যাব পাৰে। গতিকে এই কুৱেশ্যনকেইটাও তোমালোকে লগতে ছল্ভ কৰিবলৈ চাবা। যিহেতু তোমালোকে কাইলৈ দিনটো ভালকৈ পাবাই, গোটেই বস্তুখিনি আকৌ থৰু এবাৰ তোমালোকে পঢ়ি যোৱা, নোৱাৰাৰ কোনো কথাই নাই। মই তোমালোকৰ অনুৰোধ ক্ৰমে তোমালোকক পৰীক্ষাত অলপ হ'লেও সহায় হওক বুলি ভিডিঅ'টো বনালোঁ। আশা কৰোঁ তোমালোকৰ অলপ হ'লেও সহায় হ'ব। আৰু কিমান সহায় পাইছা নে কিবা লাভ হৈছেনে নাই সেইটো মোক জনাবা। আৰু কিবা বেলেগ ভিডিঅ' দিবলগীয়া হ'লে বেলেগ বিষয়ৰ ওপৰত মোক জনাবা। যিমান পাৰোঁ মই চেষ্টা কৰিম তোমালোকৰ সমস্যা দূৰ কৰিবৰ কাৰণে। ধন্যবাদ।